নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো বিএড এন্ট্ৰেন্স এক্সামৰ বাবে ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন সমূহ আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আন এখন পোষ্ট ইণ্ডিপেণ্ডেণ্ট সময়ছোৱাৰ কমিশ্যন সেইখন হৈছে মুডালিয়াৰ কমিশ্যন তো যথেষ্ট ইম্পৰ্টেণ্ট হয় তো এই মুডালিয়াৰ কমিশ্যনৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে তো সেই বিষয়ে আমি আলোচনা কৰিম লগতে ইম্পৰ্টেণ্ট পইণ্টছ বিলাকো আলোচনা কৰিম মুডালিয়াৰ কমিশ্যনৰ তো যদি আপোনালোকে আগৰ ক্লাছেছ বিলাক চোৱা নাই বিএড এন্ট্ৰেন্সৰ প্লেলিষ্টত গৈ আপোনালোকে সকলোবিলাক ক্লাছেছ চাব পাৰিব আৰু এইখিনিতে আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্সৰ প্ৰিপাৰেচন কৰি আছে যিকোনো ইউনিভাৰ্চিটিৰ বাবে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে তো ইয়াত আপোনালোকে নোটছ পঢ়িব পাৰিব টিচিং এপ্টিটিউড এথিক্স এডুকেশ্যনাল ইছ্যুজ ৰিজনিং নিউমেৰিকেল এবিলিটিজ জেনেৰেল নলেজ ইণ্ডিয়ান আৰু আসাম জিকে দুটাই পাব ইংলিছ আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেটেড থাকিব তো কোৰ্স পাৰচেজ কৰাৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেছ কৰিব পাৰিব ঠিক আছে তো কিবা জানিবলগীয়া থাকিলে তলত এটা হোৱাটছআপ নম্বৰো দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো কুৱেশ্যনসমূহ প্ৰথম কুৱেশ্যনটোলৈকে আহিছো প্ৰথম কুৱেশ্যনত সুধিছে দা মুডালিয়াৰ কমিশ্যন ৱাজ এপইণ্টেড ইন হুইচ ইয়াৰ তো যিমানবিলাক কমিশ্যনৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিলো তো কমিশ্যনছবিলাক কোনটো ইয়াৰ হয় কোনটো ইয়াৰত এপইণ্ট কৰা হৈছিল তো এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে গোটেইবিলাকে মনত ৰাখিব কাৰণ যিকোনো কমিশ্যনৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে গতিকে মুডালিয়াৰ কমিশ্যন কেতিয়া কোনটো ইয়াৰত এপইণ্ট কৰা হৈছিল সেইটো হৈছিল 1952 হৈছিল তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব 1952 23 ছেপ্টেম্বৰ তাৰিখত হৈছিল আৰু ইয়াক এই মুডালিয়াৰ কমিশ্যনক অফিচিয়েলি ইয়াক সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন হিচাপে জনা যায় ঠিক আছে এইটো মনত ৰাখিব মুডালিয়াৰ কমিশ্যনক অফিচিয়েলি বা অফিচিয়েল যেটো নাম ইয়াৰ হেতু হৈছে সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন যাক মুডালিয়াৰ কমিশ্যন বুলিও কোৱা হয় যেহেতু ইয়াৰ চেয়াৰম্যান মুডালিয়াৰ আছিল সেই কাৰণে তেওঁৰ নামেৰে কমিশ্যনৰ নাম ৰখা হৈছে ঠিক আছে কিমান চনত ইয়াক এপইণ্ট কৰা হৈছিল 1952 নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হু ৱাজ দ্য চেয়াৰম্যান অফ দ্য মুডালিয়াৰ কমিশ্যন তো কোন হয় মুডালিয়াৰ কমিশ্যনৰ চেয়াৰম্যান হেতু সুধিব পাৰে নাইবা সেকেন্ডাৰী এডুকেশ্যন কমিশ্যনৰ চেয়াৰম্যান কোন আছিল তেধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন মানে মুডালিয়াৰ কমিশ্যন এটো মনত ৰাখিব তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব এ লক্ষ্মণ স্বামী মুডালিয়াৰ ঠিক আছে ডক্টৰ এ লক্ষ্মণ স্বামী মুডালিয়াৰ তেওঁ আছিল চেয়াৰম্যান আছিল সেকেন্ডাৰী এডুকেশ্যন কমিশ্যনৰ ঠিক আছে অফিচিয়েল নামটো হৈছে সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন আৰু যেহেতু চেয়াৰম্যান মুডালিয়াৰ আছিল সেই কাৰণে ইয়াক মুডালিয়াৰ কমিশ্যন বুলি জনা যায় নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে হোৱাট ৱাজ দ্য মেইন ফ'কাছ অফ দ্য মুডালিয়াৰ কমিশ্যন যে মুডালিয়াৰ কমিশ্যনৰ মূল ফ'কাছ কি আছিল যেহেতু ইয়াত আমি নামটোত কি পাইছিলো সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন পাইছিলো গতিকে ইয়াত মেইনলি কোট ফ'কাছ কৰা হৈছে সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত তো আমি আগত আলোচনা কৰিছো ইউনিভাৰ্চিটি কমিশ্যনৰ ওপৰতো আলোচনা কৰিছিলো তো তাত ইউনিভাৰ্চিটিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ফ'কাছ কৰা হৈছিল ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰত হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত ইয়াতে আমি পাইছো মুডালিয়াৰ কমিশ্যনত যে সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে তো এইটো পইণ্ট মনত ৰখাটো ইম্পৰ্টেণ্ট হয় কাৰণ বিভিন্ন কমিশ্যন আমি আলোচনা কৰিলো কোনোবা কমিশ্যনে প্ৰাইমাৰী এডুকেশ্যনৰ ওপৰত কোনোবা হায়াৰ এডুকেশ্যন বা ইউনিভাৰ্চিটি এডুকেশ্যন আৰু আজিৰ যিখন আমি কমিশ্যনৰ বিষয়ে আলোচনা কৰিম এইখন হৈছে সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিল গতিকে এই কমিশ্যনখনৰ উদ্দেশ্য আছিল যে সেকেন্ডাৰী এডুকেশ্যনক ইমপ্ৰুভ কৰা সেকেন্ডাৰী এডুকেশ্যন যেটো সেকশন ইয়াক যাতে ইমপ্ৰুভ কৰিব পাৰে গতিকে তাত কি কিনো ড্ৰবেক আছে কি অভাৱ আছে সেইখিনি যাতে উলাব পাৰে বা তাৰ এটা ৰিপৰ্ট দিব পাৰে তাৰ কাৰণে এই কমিশ্যন মুডালিয়াৰ কমিশ্যন গঠন কৰা হৈছিল গতিকে ইয়াক যাতে পৰীক্ষণ কৰিব পাৰে সেকেন্ডাৰী এডুকেশ্যনৰ কেনে কণ্ডিশ্যনত আছে বা কি ইয়াক আপগ্ৰেড কৰিব পাৰে বা কি সাজেশন বা ৰেকমেন্ডেশন দিব কমিটিখনে সেই হিচাপে যাতে সেকেন্ডাৰী এডুকেশ্যনক আৰু বেছি ইমপ্ৰুভ কৰিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে which of the following was recommended as the pattern of secondary education by the মুডালিয়াৰ কমিশ্যন গতিকে মুডালিয়াৰ কমিশ্যনে সেকেন্ডাৰী এডুকেশ্যনৰ এটা প্যাটাৰ্ন বা এটা ষ্ট্ৰাকচাৰ এটা দিছিল তলৰ কোনটো ষ্ট্ৰাকচাৰ হ'ব মুডালিয়াৰ কমিশ্যনে এটো ৰেকমেন্ড কৰিছিল যে সেকেন্ডাৰী এডুকেশ্যনৰ যেটো ষ্ট্ৰাকচাৰ হ'ব বা প্যাটাৰ্ন হ'ব এটো এনে ধৰণৰ হ'ব লাগিব যে 10+2+3 নে 8+4 নে 11+1 নে 10+1 কোনটো হ'ব তো উত্তৰ অপশ্যন নম্বৰ এ হ'ব 10+2+3 হ'ব লাগিব বুলি সেকেন্ডাৰী এডুকেশ্যনৰ যেটো প্যাটাৰ্নটো তেওঁলোকে দিছিল যে 10+2+3 10 ইয়াৰ্স জেনেৰেল এডুকেশ্যন থাকিব 10 বছৰ 2 বছৰ হায়াৰ সেকেন্ডাৰী হ'ব আৰু 3 বছৰ ইউনিভাৰ্চিটি বা কলেজত হ'ব গতিকে জেনেৰেল যেটো এডুকেশ্যন হ'ব এটো 10 বছৰ থাকিব
আমি যদি পাওঁ ক্লাছ 10 লৈকে তাৰ পিছত সেকেন্ডাৰী এডুকেশ্যন 11 12 2 বছৰ তাৰ পিছত 3 বছৰ কলেজ বা ইউনিভাৰ্চিটি এডুকেশ্যন হ'ব তো এইটো ষ্ট্ৰাকচাৰৰ বিষয়ে মুডালিয়াৰ কমিছনে ৰেকমেন্ড কৰিছিলে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে which new subject areas were suggested by the commission for inclusion in the secondary education গতিকে মুডালিয়াৰ কমিছনে সেকেন্ডাৰী এডুকেশ্যনত সেকেন্ডাৰী সেকশনত নতুন কিছুমান সাবজেক্ট এৰিয়া সাজেষ্ট কৰিছিল যে এইবিলাক সাবজেক্ট থাকিব লাগিব সেকেন্ডাৰী এডুকেশ্যনত গতিকে এই কমিছনে ৰেকমেন্ড কৰিছিল বা সাজেষ্ট কৰিছিল সেই সাবজেক্ট বিলাক ইনক্লুড কৰাৰ ক্ষেত্ৰত গতিকে কোনবিলাক সাবজেক্ট হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ সি হ'ব সোশ্যাল সাৰ্ভিস ক্ৰাফট ড্ৰয়িং এণ্ড ৱৰ্ক এক্সপেৰিয়েন্স গতিকে এই বিষয়বিলাকো ইম্পৰ্টেন্ট আছিল সেকেন্ডাৰী এডুকেশ্যনত এই বিষয় সাজেষ্ট কৰিছিল মুডালিয়াৰ কমিছনে বাকিখিনিটো আমাৰ আছে সাবজেক্ট বিলাক জেনাৰেল যিবিলাক সাবজেক্ট থাকে এইবিলাক থাকিবই তাৰ লগতে এই সোশ্যাল সাৰ্ভিসৰ সাবজেক্ট থাকিব লাগিব ক্ৰাফটৰ সাবজেক্ট থাকিব লাগিব ড্ৰয়িঙৰ থাকিব লাগিব আৰু ৱৰ্ক এক্সপেৰিয়েন্সৰ তো এইখিনি ইনক্লুড কৰিবলৈ সাজেষ্ট কৰিছিল গতিকে আপোনালোকে মনত ৰাখিব তেওঁলোকৰ যিবিলাক সাজেশন আছিল তাৰে ভিতৰত আপোনালোকে চাই যদি ম্যাথমেটিক্স থাকিব লাগিব জেনাৰেল সায়েন্স থাকিব লাগিব ল্যাঙ্গুৱেজেছ থাকিব লাগিব সোশ্যাল ষ্টাডিজ থাকিব লাগিব ফিজিক্যাল এডুকেশ্যন থাকিব লাগিব আৰ্ট থাকিব লাগিব হেন্ডিক্ৰাফট থাকিব লাগিব মিউজিক থাকিব লাগিব তো এনে ধৰণে সাজেষ্ট কৰিছিল তেওঁলোকে সোশ্যাল সাৰ্ভিসৰ কথা কৈছিল ক্ৰাফট ড্ৰয়িং এইবিলাকৰ কথাও কৈছিল গতিকে এই সাবজেক্টছ বিলাক থাকিব লাগিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে which of the following were recommended by the মুডালিয়াৰ কমিছন তলৰ কোনটো মুডালিয়াৰ কমিছনে ৰেকমেন্ড কৰিছিল তলৰ কোনটো স্টেটমেন্ট দিয়া আছে 4টা প্ৰথমটোত কৈছে 3 ল্যাঙ্গুৱেজ ফৰ্মুলা দ্বিতীয়তে কৈছে সেকেন্ডাৰী সাইকেল আফটাৰ 8 ইয়াৰ্স এলিমেন্টাৰী 3 নম্বৰত কৈছে ভোকেশনাল গাইডেন্স 4 নম্বৰত কৈছে ইনক্লুসিভ এডুকেশ্যন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 1 2 and 3 কাৰেক্ট হয় মুডালিয়াৰ কমিছনে একেইটা 1 2 আৰু 3 এই তিনিটা সাজেষ্ট কৰিছিল বা ৰেকমেন্ড কৰিছিল প্ৰথমটো হৈছে 3 ল্যাঙ্গুৱেজ ফৰ্মুলা ইম্পৰ্টেন্ট হয় এইবিলাক পইণ্ট মনত ৰাখিব যে 3 ল্যাঙ্গুৱেজ ফৰ্মুলা ইয়াৰ পৰা সেপাৰেট কুৱেশ্যন হ'ব পাৰে যে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ বিষয়ে কোন কমিছনে ৰেকমেন্ড কৰিছিল তো তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো এটো হ'ব মুডালিয়াৰ কমিছনে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ কথা কৈছিল গতিকে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ বিষয়ে সাজেশন কৰিছিল মুডালিয়াৰ কমিছনে আৰু ইয়াতে তিনিটা ল্যাঙ্গুৱেজৰ শিক্ষা দিব লাগিব তেনে ধৰণে কোৱা হৈছিল যেটো মাল্টি ল্যাঙ্গুৱেলিজমক গুৰুত্ব দিয়া হৈছিল বহুভাষিকতাত গুৰুত্ব দিয়া হৈছিল গতিকে ইয়াতে কি তিনিটা ল্যাঙ্গুৱেজৰ কথা কোৱা হৈছে যে ৰিজনাল ল্যাঙ্গুৱেজ থাকিব ইহঁতৰ ঘৰুৱা যি ভাষা বা আঞ্চলিক যি ভাষা হেতুৰ ওপৰত সকলকে বেছি গুৰুত্ব দিয়া হৈছে তাৰ লগতে হিন্দী ভাষা থাকিব আৰু ইংলিশ থাকিব অকল ৰিজনাল ল্যাঙ্গুৱেজটোৰ ওপৰতে গুৰুত্ব দিয়া হোৱা নাই ৰিজনাল ল্যাঙ্গুৱেজটো থাকিবই তাৰ লগতে আন দুটা ভাষা হিন্দী আৰু ইংলিছৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল আৰু এই বিষয় কিন্তু আমাৰ এনইপি যদি আমি চাওঁ এনইপি 2020 তাতো উল্লেখ কৰিছে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ বিষয় আৰু তাত কি কৈছে যে তিনিটা ভাষাৰ শিক্ষা সেই ভাষা তিনিটা হৈছে ৰিজনাল ল্যাঙ্গুৱেজ যেটো বা হোম ল্যাঙ্গুৱেজ হ'ব যেনে আমি অসমীয়াটো ধৰি ললো অসমীয়া আমাৰ প্ৰথম ভাষা তো হেতু ফাৰ্স্ট ল্যাঙ্গুৱেজত থাকিলে দ্বিতীয় ভাষাটো ধৰা আমাৰ হিন্দী হল বা তৃতীয় ভাষাটো আমাৰ ধৰা ইংলিছ হল তেনে ধৰণে হ'ব পাৰে বা কেতিয়াবা বেলেগ ষ্টেটৰ ক্ষেত্ৰত যদি যিবিলাক ষ্টেটৰ প্ৰথম ভাষাটোৱে তেওঁলোকৰ হিন্দী যিবিলাক হিন্দীভাষী ৰাজ্য আছে তেওঁলোকৰ ৰিজনাল ল্যাঙ্গুৱেজ বুলি ক'লে হিন্দীয়ে হ'ব তেতিয়া তেওঁলোকৰ দ্বিতীয় ভাষাটো বেলেগ ইণ্ডিয়ান ল্যাঙ্গুৱেজ হ'ব পাৰে উৰ্দু হ'ব পাৰে সংস্কৃত হ'ব পাৰে তো বেলেগ হ'ব পাৰে আৰু তৃতীয় ভাষাটো তেওঁলোকৰ ইংলিছ হ'ব গতিকে এটো ডিপেন্ড কৰিব ষ্টেট অনুযায়ী মানে তেওঁলোকৰ ৰিজনাল ল্যাঙ্গুৱেজটো কি তাৰ ওপৰত ভিত্তি কৰি এটো হয় মুঠতে তিনিটা আমাৰ ভাষাৰ শিক্ষা দিব লাগিব 3 ল্যাঙ্গুৱেজ ফৰ্মুলা মতে ঠিক আছে দ্বিতীয়তে কি কৈছে সেকেন্ডাৰী সাইকেল আফটাৰ 8 ইয়াৰ্স এলিমেন্টাৰী ইয়াতে কৈছে যে এলিমেন্টাৰী যেটো এডুকেশ্যন হেতু 8 বছৰ সাইকেল কমপ্লিট কৰিব তাৰ পিছতে সেকেন্ডাৰী আৰম্ভ হ'ব সেই বিষয়ে কৈছিল ঠিক আছে 8 বছৰ এলিমেন্টাৰী এডুকেশ্যনৰ কথা ইয়াতে কৈছিল তাৰ পিছতহে সেকেন্ডাৰী এডুকেশ্যন যেটো হ'ব 10+2 তাত হ'ব 9 10 11 12 তো এই বিষয়ে উল্লেখ কৰিছিল মুডালিয়াৰ কমিছনে আৰু 3 নম্বৰত ভোকেশনাল গাইডেন্সৰ কথা কৈছে ভোকেশনাল গাইডেন্সৰ ওপৰত গুৰুত্ব দিছিল স্কিল ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিছিল লৰাছলে যাতে স্কিল ডেভেলপ হয় যাতে ইহঁতে ভৱিষ্যতে জব পাব পাৰে কৰ্মসংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে ইহঁতক ভোকেশনাল ট্ৰেইনিংৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছিল সেকেন্ডাৰী লেভেলত তো আমি আগৰ কমিছনছ বিলাকতো পাইছো প্ৰাইমাৰী লেভেলত পাইছো বা হাই স্কুল লেভেলতো আমি পাইছো যে তাত কি কৰিবলৈ কোৱা হৈছিল ভোকেশনাল ট্ৰেইনিংৰ ওপৰত গুৰুত্ব দিছে বা প্ৰফেশনাল স্কিল ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যাতে তেওঁলোকে কৰ্মমুখী শিক্ষা তেওঁলোকে লাভ কৰে পাছ কৰাৰ পিছত তেওঁলোকে কিবা কৰ্মসংস্থাপন লাভ কৰিব পাৰে তো মুডালিয়াৰ কমিছনো সেকেন্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত ভোকেশনাল গাইডেন্সৰ কথা উল্লেখ কৰিছিল
বা ৰেকমেণ্ড কৰিছিলে কিন্তু 4 নম্বৰ যেটো আছে ইনক্লুসিভ এডুকেশ্যন সকলো ল'ৰা ছোৱালীকে যেটো অন্তৰ্ভুক্তি কৰা বিভিন্ন ভাষাৰ বিভিন্ন ধৰ্মৰ ল'ৰা ছোৱালী থাকিব ধনী দুখীয়া ল'ৰা ছোৱালী থাকিব বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী থাকিব সকলোকে একেলগে শিক্ষা দিয়াৰ যেটো ব্যৱস্থা হেতু ইনক্লুসিভ এডুকেশ্যন বুলি কোৱা হয় গতিকে হেতুৰ কথা কিন্তু মুডালিয়াৰ কমিছনে কোৱা নাছিলে ঠিক আছে গতিকে 4 নম্বৰ যেটো ষ্টেটমেন্টটো শুদ্ধ নহয় গতিকে উত্তৰ হ'ব আমাৰ অপচন নম্বৰ সি হ'ব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে what was the commission's recommendation for language policy at the secondary level গতিকে সেকেন্ডাৰী লেভেলত ল্যাঙ্গুৱেজৰ পলিচিটো কি বুলি কৈছিলে তো আমি অলপ আগতে পালোৱে আলোচনা কৰিলোৱে যে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত কি কৈছে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ কথা কৈছে তো ইয়াত উত্তৰ অপচন নম্বৰ কি হ'ব সি হ'ব যে মাদাৰ টাং অৰ ৰিজনাল ল্যাঙ্গুৱেজ উইথ ইংলিশ গতিকে ইংলিশ থাকিব মাদাৰ টাং থাকিব বা তাতে হিন্দীও থাকিব পাৰে ঠিক আছে অকল ইয়াতে মাদাৰ টাং মোৰ কথা কোৱা নাই বা ৰিজনাল ল্যাঙ্গুৱেজৰ কথা কোৱা নাই হিন্দী আৰু ইংলিছৰ কথাও ইয়াতে কৈছিলে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে what is the recommended age range for secondary education according to the commission যে কমিশনৰ মতে মুডালিয়াৰ কমিশনৰ মতে সেকেন্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত এজ ৰেঞ্জ কিমান হ'ব বয়সৰ যেটো ৰেঞ্জটো কিমান হ'ব তো উত্তৰ হ'ব অপচন নম্বৰ এ 11 বছৰৰ পৰা 17 বছৰ যে ল'ৰা ছোৱালী সেকেন্ডাৰী যে এডুকেশ্যন ল'ব কিমান বয়সৰ পৰা কিমান বয়সলৈকে তেওঁলোকে সেকেন্ডাৰী এডুকেশ্যন ল'ব হেতু হৈছে 11 পৰা 17 টোটাল কিমানটা বছৰ হ'ব 7 বছৰ আৰু এই 7 বছৰত যদি চাও আমি ইয়াত আৰু দুটা ভাগত ভাগ কৰা হয় এটা হৈছে জুনিয়ৰ হাই স্কুল ষ্টেজ বুলি কোৱা হৈছে জুনিয়ৰ হাই স্কুল ষ্টেজত 3 বছৰ থাকিব যেটো ক্লাছ 6 ৰ পৰা 8 লৈকে থাকিব ক্লাছ 6 ৰ পৰা 8 লৈকে 3 বছৰ আৰু হাই স্কুল যেটো ষ্টেজ হ'ব হেতু 4 বছৰ থাকিব ক্লাছ 9 ৰ পৰা 12 লৈকে ঠিক আছে ক্লাছ 9 ৰ পৰা 12 লৈকে 4 বছৰ এটো হাই স্কুল ষ্টেজ বুলি কোৱা হৈছে আৰু 3 বছৰ হ'ব যেটো জুনিয়ৰ হাই স্কুল ষ্টেজ বুলি কোৱা হৈছে ক্লাছ 6 ৰ পৰা 8 লৈকে গতিকে টোটাল ইয়াত 7টা বছৰ থাকিব এই সেকেন্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত আৰু বয়সৰ যেটো সীমা দিয়া হৈছে 11 পৰা 17 বছৰ বয়সলৈকে হ'ব ঠিক আছে এই গোটেই পইণ্টখিনি মনত ৰাখিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে which of the following was not recommended by the মুডালিয়াৰ কমিশন যে তলৰ কোনটো মুডালিয়াৰ কমিশনে ৰেকমেণ্ড কৰা নাই ভোকেশনাল এডুকেশ্যন গাইডেন্স সাৰ্ভিসেস UGC এস্টাব্লিশমেন্ট নে ডাইভাৰ্সিফাইড কোৰ্সেস প্ৰথমটো আমি অলপ আগতে পালোৱে ভোকেশনাল এডুকেশ্যনৰ কথা কৈছে বাৰে বাৰে কৈছে ভোকেশনাল ট্ৰেইনিংৰ কথা তো এটো শুদ্ধ হল বি নম্বৰত কৈছে যে গাইডেন্স সাৰ্ভিসেস এটো আমি অলপ আগতে পাইছিলো যে ইয়াত গাইডেন্স দিয়া হ'ব ল'ৰা ছোৱালী ইন ফিউচাৰ তেওঁলোকে কি কৰিব বা কোনটোৰ ক্ষেত্ৰত তেওঁলোকৰ কেৰিয়াৰ ডেভেলপ কৰিব পাৰিব তাৰ কাৰণে হিয়তো গাইডেন্সও দিব লাগিব যে কোনজন ছাত্ৰ কোনটো প্ৰফেশন তেওঁলোকে বাছিলে সুবিধা হ'ব ইন ফিউচাৰ জব পোৱাৰ ক্ষেত্ৰত কৰ্মসংস্থাপন লাভ কৰাৰ ক্ষেত্ৰত তো সেই গাইডেন্স সাৰ্ভিসৰ কথাও মুডালিয়াৰ কমিশনে কৈছিলে যে সেকেন্ডাৰী লেভেলত ল'ৰা ছোৱালী গাইডেন্স দিব লাগিব যাতে হিয়তৰ ভৱিষ্যতটো সুনিশ্চিত হয় ঠিক আছে তো সি নম্বৰ যেটো কৈছে UGC এস্টাব্লিশমেন্টৰ কথা আমি আগৰ ক্লাছত আলোচনা কৰিছিলো যেটো ৰাধাকৃষ্ণন কমিশনে ৰেকমেণ্ড কৰিছিলে যে ইউনিভাৰ্সিটি এডুকেশ্যনৰ ক্ষেত্ৰত পাইছিলো আমি যেটো লাষ্ট আমাৰ যেটো কমিশন আমি আলোচনা কৰিলো ৰাধাকৃষ্ণন কমিশন সো ৰাধাকৃষ্ণন কমিশনে ইউনিভাৰ্সিটি এডুকেশ্যনৰ ওপৰত কৈছিলে বা ৰেকমেণ্ডেশন দিছিলে গতিকে তাত UGC এস্টাব্লিশমেন্টৰ কথা আমি পাইছিলো কিন্তু মুডালিয়াৰ কমিশনে UGC এস্টাব্লিশমেন্টৰ কথা কোৱা নাই যেটো এটো সেকেন্ডাৰী এডুকেশ্যনৰ কথা হে মুডালিয়াৰ কমিশনে কৈছে গতিকে সি নম্বৰটো ৰেকমেণ্ড কৰা নাই মুডালিয়াৰ কমিশনে বাকি ডি নম্বৰটো ৰেকমেণ্ড কৰিছে মুডালিয়াৰ কমিশনে ডাইভাৰ্সিফাইড কোৰ্সেস এটা ডাইভাৰ্সিফাইড কোৰ্সেস মানে কি এই বিষয় অলপমান জানি থোৱাটো ভাল কাৰণ আমাক ডাইভাৰ্সিফাইড কোৰ্সৰ বিষয় সুধিব পাৰে গতিকে মুডালিয়াৰ কমিশনে ষ্ট্ৰংলি গুৰুত্ব দিছিলে কোৰ্স ডাইভাৰ্সিফিকেশনৰ ওপৰত যাতে ল'ৰা ছোৱালী তেওঁলোকৰ ইন্টাৰেষ্ট অনুযায়ী বেলেগ বেলেগ কোৰ্স তেওঁলোকে ল'ব পাৰে গতিকে ইয়াত ডাইভাৰ্সিফিকেশন থাকিব লাগিব কোৰ্সৰ ক্ষেত্ৰত যেনে এই কমিশনে সাজেষ্ট কৰিছিলে হায়াৰ সেকেন্ডাৰী লেভেলত হিউম্যানিটিজ বুলি সাবজেক্ট থাকিব এটা ষ্ট্ৰীম থাকিব সাবজেক্ট নহয় ষ্ট্ৰীম থাকিব এটা সায়েন্স ষ্ট্ৰীম থাকিব টেকনিক্যাল সাবজেক্টস থাকিব কমাৰ্শিয়াল সাবজেক্টস থাকিব এগ্ৰিকালচাৰাল সাবজেক্টস থাকিব ফাইন আৰ্টস থাকিব হোম সায়েন্সেস থাকিব গতিকে এনেদৰে 7টা ষ্ট্ৰীমৰ কথা কৈছিল এই 7টা ষ্ট্ৰীম থাকিব লাগিব যাতে কোৰ্স ডাইভাৰ্সিফিকেশন হয় আৰু ল'ৰা ছোৱালী নিজৰ পছন্দ অনুযায়ী তেওঁলোকৰ নিজৰ ষ্ট্ৰীম ল'ব পাৰে গতিকে এই ডাইভাৰ্সিফাইড কোৰ্সৰ কথাও মুডালিয়াৰ কমিশনে কৈছে সেকেন্ডাৰী লেভেলত গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি এটো ৰেকমেণ্ড কৰা নাছিলে মুডালিয়াৰ কমিশনে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে ওয়ান মেজৰ এইম অফ সেকেন্ডাৰী এডুকেশ্যন একৰ্ডিং টু দ্য মুডালিয়াৰ কমিশন যে এটা মেজৰ এইম উদ্দেশ্য সেকেন্ডাৰী এডুকেশ্যনত মুডালিয়াৰ কমিশনৰ মতে কোনটো হ'ব
promote only religious education, produce ideal citizens, encourage colonial values আৰু focus only on examinations. তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব produce ideal citizen. গতিকে ভাল নাগৰিক সৃষ্টি কৰাটো এজন ভাল নাগৰিক বনোৱাটোহে ইয়াৰ মূল উদ্দেশ্য আছিল মুডালিয়াৰ কমিছনৰ প্ৰথম যেটো কৈছে যে ৰিলিজিয়াছ এডুকেশ্যনৰ কথা মুডালিয়াৰ কমিছনে কোৱা নাই গতিকে এইটো উত্তৰ নহয় কলোনিয়াল ভ্যালুছৰ কথাও কোৱা নাই বা অনলি ওৱান এক্সামিনেশ্যনৰ কথাও কোৱা নাই একেটাৰ বিষয়ে মুডালিয়াৰ কমিছনে কোৱা নাই গতিকে মূল এইম আছিল প্ৰডিউস আইডিয়াল সিটিজেন যাতে এজন সুনাগৰিক সৃষ্টি কৰিব পাৰে তেওঁৰ সিভিক ভ্যালুছ থাকিব তেওঁ সমাজৰ কাৰণে কাম কৰিব দেশৰ কাৰণে তেওঁ কাম কৰিব তেনে ধৰণৰ এজন ব্যক্তি হ'ব লাগিব তাৰ ওপৰত গুৰুত্ব দিছিলে এতিয়া আপোনালোকে চাব যে মূল যিবিলাক মূল এইম কি আছিলে মুডালিয়াৰ কমিছনৰ তো প্ৰথমতে যদি চাও আমি টু ডেভেলপ এন ইন্টিগ্ৰেটেড পাৰ্সোনালিটি যে ইন্টেলেকচুৱেল যেটো লেভেল লৰা ছোৱালীৰ চিন্তা কৰাৰ যেটো লেভেল বা ইন্টেলেকচুৱেল তেওঁলোকৰ যেটো লেভেল ফিজিক্যাল বা মোৰেল যেটো নৈতিক গুণ যাতে লৰা ছোৱালীৰ হয় সোশ্যাল কোৱালিটিজ যাতে থাকে সমাজ সেৱা কৰাৰ তেওঁলোকৰ কোৱালিটি থাকে গতিকে তেনে ধৰণৰ ব্যালেন্স এজন ষ্টুডেন্ট যাতে সৃষ্টি কৰিব পাৰে বা গঢ়িব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিলে গতিকে ইন্টিগ্ৰেটেড পাৰ্সোনালিটি হ'ব লাগিব ভাল পাৰ্সোনালিটিৰ ব্যক্তি এজন হ'ব লাগিব বা গঢ়িব লাগিব তাৰ ওপৰত গুৰুত্ব দিছিলে মুডালিয়াৰ কমিছনে এটো প্ৰথম এইম আছিল দ্বিতীয় এইমটো আছিল কি প্ৰিপাৰেচন ফৰ হায়াৰ এডুকেশ্যন যাতে ল'ৰা ছোৱালীয়ে এই সেকেন্ডাৰী এডুকেশ্যনত হায়াৰ এডুকেশ্যনৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে প্ৰস্তুত হ'ব পাৰে হেতু এটা উদ্দেশ্য আছিল 3 নম্বৰ আছিল ভোকেশনাল প্ৰিপেয়াৰডনেস আমি অলৰেডি আলোচনা কৰিছো যে ভোকেশনাল ট্ৰেইনিং ল'ৰা ছোৱালীক দিব লাগিব যাতে হিয়তে ইন ফিউচাৰ কৰ্মসংস্থাপন লাভ কৰে 4 নম্বৰত কি কৈছে সিটিজেনশিপ ট্ৰেইনিং যে হিয়তে ভাল এগৰাকী সিটিজেন যাতে হ'ব পাৰে তাৰ বাবে হিয়তক ট্ৰেইনিং দিব লাগিব ভাল নাগৰিক হ'ব লাগিব এজন দেশৰ সহায়ক হিচাপে গতিকে সমাজ সেৱা দেও কৰিব সিভিক তেওঁৰ ভ্যালুছ থাকিব তেওঁ নিজৰ যে দায়িত্ব নিজৰ যে কৰ্তব্য নাগৰিক হিচাপে সেইবিলাক তেওঁ বুজি পাব আৰু সেই হিচাপে তেওঁ সমাজ বা দেশৰ হকে কাম কৰিব গতিকে তেনে ধৰণৰ নাগৰিক গঢ়াটো ইয়াৰ মূল এইম আছিল 5 নম্বৰ যদি চাও কালচাৰেল ডেভেলপমেন্ট সাংস্কৃতিক ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত কলাৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত যাতে আগবঢ়াই নিব পাৰে সমাজখনক তেনে ধৰণৰো আমি ব্যক্তি গঢ়িব লাগিব হেতু ইয়াৰ উদ্দেশ্য আছিল 6 নম্বৰ আছিল ফস্টাৰিং সোশ্যাল এণ্ড মৰেল ভ্যালুছ মই যেটো অলৰেডি কৈছে যে ক্যাৰেক্টাৰ বিল্ডিংৰ ওপৰত গুৰুত্ব দিছিলে যে ল'ৰা ছোৱালী যাতে চৰিত্ৰ গঠন কৰিব পাৰে তেওঁলোকক ডিসিপ্লিন শিকাব পাৰে তো এইবিলাকৰ ওপৰত গুৰুত্ব দিছিলে মৰেল ভ্যালুছ ইয়াৰ ওপৰত গুৰুত্ব দিছিলে ল'ৰা ছোৱালী যাতে নৈতিকতাৰ শিক্ষা দিব পাৰে তো একিটা আছিল মুডালিয়াৰ কমিছনৰ মূল এইম মনত ৰাখিব গতিকে আমাৰ উত্তৰ ইয়াতে অপচন নম্বৰ বি হ'ব এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 11 লৈকে ইয়াতে উদিছে কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দা মুডালিয়াৰ কমিছন যে মুডালিয়াৰ কমিছনৰ ক্ষেত্ৰত তলৰ কোনটো স্টেটমেন্ট শুদ্ধ হ'ব হেতু আমাক সুধিছে প্ৰথম স্টেটমেন্টত কৈছে যে ইট এমফাসাইজ লিডাৰশিপ ডেভেলপমেন্ট যে লিডাৰশিপ ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিছে 2 নম্বৰত কৈছে ইট স্ট্ৰেছ ভোকেশনাল এফিচিয়েন্সি 3 নম্বৰত কৈছে ইট ফোকাসড অন ডেভেলপিং হিউম্যান ভাৰ্চুস তো ইয়াৰ উত্তৰ অপচন নম্বৰ কি হ'ব ডি হ'ব 1 2 and 3 হ'ব যে তিনিওটা স্টেটমেন্টে ইয়াতে কারেক্ট হয় মুডালিয়াৰ কমিছনে একেটাৰ ওপৰত গুৰুত্ব দিছিলে আমি অলৰেডি পাইছো লিডাৰশিপ ডেভেলপমেন্ট কাৰণ তেওঁ সমাজৰ হকে কাম কৰে যাতে দেশৰ হকে কাম কৰে তাৰ কাৰণে তেওঁ নেতৃত্ব ল'ব পাৰিব লাগিব গতিকে তেনে ধৰণৰ ব্যক্তি নেতৃত্ব দিব পৰা ব্যক্তি গঢ়াৰ কথা কৈছে ভোকেশনাল ট্ৰেইনিংৰ কথাটো আমি পাইছো হেতু কারেক্ট হল 2 নম্বৰ স্টেটমেন্টটো আৰু 3 নম্বৰত কৈছে হিউম্যান ভাৰ্চুসৰ কথা কৈছে তো এইটো শুদ্ধ হয় যে তেওঁ মানৱ যেটো গুণ সেই গুণটো তেওঁ ডেভেলপ হ'ব লাগিব নৈতিক গুণ ডেভেলপ হ'ব লাগিব সমাজৰ হকে তেওঁ কাম কৰা বা সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত কলাৰ ক্ষেত্ৰত বা সংস্কৃতিৰ ক্ষেত্ৰত তেনে ধৰণৰ গুণ থাকিব লাগিব গতিকে এই গটেকেটাৰ ওপৰতে গুৰুত্ব দিছিলে এতিয়া আহিম নেক্সট কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াতে এটা এছাৰশন দিয়া আছে এছাৰশনটোত সুধিছে যে দা মুডালিয়াৰ কমিছন স্ট্ৰেছড লিডাৰশিপ কোৱালিটিজ এমং ষ্টুডেন্টস যেটো আমি অলৰেডি পালো যে মুডালিয়াৰ কমিছনে কিহৰ ওপৰত গুৰুত্ব দিছিলে যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত লিডাৰশিপ কোৱালিটি যাতে বাঢ়ে যাতে হিয়তৰ নেতৃত্ব দিব পৰা কোৱালিটি বাঢ়ে আৰু ভৱিষ্যতে সমাজখনক নেতৃত্ব দিব পাৰে দেশখনক নেতৃত্ব দিব পাৰে তেনে ধৰণৰ গতিকে এইটো কৈছে মুডালিয়াৰ কমিছনে তো এইটো এছাৰশনটো কাৰেক্ট হ'ল এতিয়া ৰিজনটো আমি যদি চাও কি কৈছে লিডাৰশিপ ইজ নেসেসারি ফৰ ডেমোক্ৰেসি এণ্ড নেশনাল ডেভেলপমেন্ট যে কি কাৰণত লিডাৰশিপ কোৱালিটি ডেভেলপ কৰাৰ ওপৰত গুৰুত্ব দিছিলে মুডালিয়াৰ কমিছনে তাৰ কাৰণটো তলত দিয়া হৈছে যে ডেমোক্ৰেসিৰ ক্ষেত্ৰত গণতন্ত্ৰৰ ক্ষেত্ৰত বা নেশনাল ডেভেলপমেন্টৰ ক্ষেত্ৰত আমাৰ গণতন্ত্ৰৰ বিকাশৰ ক্ষেত্ৰত বা আমাৰ নেশনাল বিকাশৰ ক্ষেত্ৰত এটো প্ৰয়োজন হয় লিডাৰশিপটো নেসেসারি হয় হেতু কাৰণে
লিডাৰশ্বিপ কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে গতিকে এছাৰশ্যনটো শুদ্ধ হ'ল আৰু ৰিজনটো কিন্তু কাৰেক্ট হয় এইটো কাৰণতে কাৰণ সমাজখনক নেতৃত্ব দিব লাগিব আৰু সেই সময়ছোৱাত যথেষ্ট প্ৰয়োজন আছিলে 1952ৰ সময়ছোৱাৰ কথা এইটো গতিকে 1952ৰ সময়ছোৱাত যথেষ্ট ভাৰত স্বাধীনতা হোৱাৰ পিছৰ সময়ছোৱাৰ কথা গতিকে সেই সময়ছোৱাত সমাজখনক আগবঢ়াই নিয়া ব্যক্তিৰ যথেষ্ট প্ৰয়োজন আছিলে সঠিক পথত আগবঢ়াই নিয়া আমাৰ দেশখনক ডেভেলপ কৰা বা ডেমক্ৰেচিটো গণতন্ত্ৰ যাতে উন্নত হ'ব পাৰে তো তাৰ বাবে যথেষ্ট প্ৰয়োজন আছিলে গতিকে সেই কাৰণে লিডাৰশ্বিপ কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে তো গতিকে দুয়োটাই কাৰেক্ট হয় উত্তৰ অপশ্যন নম্বৰ এ হ'ব both A and R are true and R explains A আৰটোৱে এক ধুনীয়াকৈ এক্সপ্লেইন বৰ্ণনা কৰিছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13লৈকে ইয়াতে সুধিছে এষ্টাব্লিছমেণ্ট অফ মাল্টিপাৰ্পজ স্কুল ৱাজ ৰেকমেণ্ডেড বাই যে মাল্টিপাৰ্পজ স্কুল এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত স্থাপন কৰাৰ ক্ষেত্ৰত কোনে ৰেকমেণ্ড কৰিছিলে তো উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ বি হ'ব মুডালিয়াৰ কমিশ্যন যে মুডালিয়াৰ কমিশ্যনে ৰেকমেণ্ড কৰিছিলে মনত ৰাখিব কি মাল্টিপাৰ্পজ স্কুল স্থাপন কৰাৰ ক্ষেত্ৰত এতিয়া মাল্টিপাৰ্পজ স্কুল মানে কি গতিকে স্কুলত অকল একাডেমিক ক্ষেত্ৰতে গুৰুত্ব নিদি বাকী ক্ষেত্ৰবিলাকতো গুৰুত্ব দিব লাগিব তেনেধৰণৰ স্কুল মাল্টিপাৰ্পজ হ'ব লাগিব ছাবজেক্ট যাতে বিভিন্ন ধৰণৰ ছাবজেক্ট থাকিব বিভিন্ন ধৰণৰ এক্টিভিটিজ থাকিব লাগিব ল'ৰা ছোৱালীৰ পচন্দ অনুযায়ী বেলেগ বেলেগ ষ্ট্ৰীম তেওঁলোকে ল'ব পাৰিব লাগিব প্ৰেক্টিকেল তেওঁলোকৰ ট্ৰেইনিং থাকিব লাগিব বিভিন্ন ফিল্ডত আৰ্টছৰ হওক ছায়েন্সৰ ক্ষেত্ৰত হওক ভকেশ্যনেল কোৰ্চবিলাকৰ ক্ষেত্ৰত হওক গতিকে মাল্টিপাৰ্পজ স্কুল হ'ব লাগিব অকল আৰ্টছ আছে ছায়েন্স নাই তেনেধৰণৰ নহ'ব আৰ্টছো থাকিব ছায়েন্সো থাকিব হোম ছায়েন্সো থাকিব ভকেশ্যনেল কোৰ্চবিলাক থাকিব সিহঁতে বিভিন্ন ক্ষেত্ৰত ট্ৰেইনিং ল'ব পাৰিব প্ৰফেশ্যনেল স্কিলৰ তো তেনেধৰণৰ সুবিধা থাকিব লাগিব গতিকে মাল্টিপাৰ্পজ স্কুল স্থাপন কৰাৰ কথা মুডালিয়াৰ কমিশ্যনে ছাজেষ্ট কৰিছিলে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 14লৈকে ইয়াতে সুধিছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং এক্সামিনেশ্যন ৰিফৰ্মছ যে তলত আমাৰ ষ্টেটমেণ্ট কেইটামান দিয়া আছে এক্সামিনেশ্যন ৰিফৰ্মছৰ ক্ষেত্ৰত এক্সামিনেশ্যন বা পৰীক্ষাক যাতে সংস্কাৰ কৰিব পাৰে সংশোধন কৰিব পাৰে ৰিফৰ্মছ কৰিব পাৰে মুডালিয়াৰ কমিশ্যনে কেইটামান ছাজেশ্যন দিছিলে গতিকে তাৰে ওপৰত এই ষ্টেটমেণ্ট কেইটা দিছে যে কোনটো ষ্টেটমেণ্ট আমাৰ কাৰেক্ট হ'ব সেইটো হৈছে প্ৰশ্ন এতিয়া ষ্টেটমেণ্ট 1ত কৈছে দ্য কমিশ্যন ইন্ট্ৰডিউচড এ 5-point গ্ৰেডিং স্কেল যে কমিশ্যনে 5-point গ্ৰেডিং স্কেলৰ কথা কৈছে 2 নম্বৰত কৈছে ইট ছাপৰ্টেড অবজেক্টিভ টাইপ কুৱেশ্যন আহিব পৰীক্ষাত যেটো অপশ্যনছ থাকিব তেনেধৰণৰ হ'ব আৰু 3 নম্বৰত কৈছে ইট ৱান্টেড মোৰ এক্সটাৰ্নেল এক্সামিনেশ্যন যে বহুত এক্সটাৰ্নেল এক্সামিনেশ্যন পাতিব লাগিব সেইটোৰ ওপৰত গুৰুত্ব দিছে তো ইয়াৰ উত্তৰ কি হ'ব অপশ্যন নম্বৰ এ হ'ব 1 and 2 অনলি সো 1ত কি কৈছে 1ত আমাৰ কৈছিলে যে 5-point গ্ৰেডিং স্কেলৰ কথা কৈছে ডেফিনেটলি এই কমিশ্যনে ইন্ট্ৰডিউচ কৰিছিলে 5-point গ্ৰেডিং স্কেল যে ইয়াত মাৰ্কছৰ কথা কোৱা নাই যে ইমান মাৰ্ক পালে এইটো ষ্টুডেণ্টে বা এই ছাত্ৰজনে ফেইল কৰিলে তো এইটোৰ ওপৰত গুৰুত্ব নিদি ইয়াতে 5-point গ্ৰেডিং স্কেলৰ কথা কৈছিলে যে 5টা পইণ্টৰ গ্ৰেডিং স্কেল থাকিব আৰু এক্সটাৰ্নেল এক্সামিনেশ্যনৰ ইয়াত গুৰুত্ব কম দিয়া হৈছে যিবিলাক আমাৰ এক্সটাৰ্নেল এক্সামিনেশ্যন হ'ব এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই সেইকাৰণে আমাৰ ষ্টেটমেণ্ট 3টো ইনকাৰেক্ট হ'ল 1 আৰু 2টোৱে আমাৰ শুদ্ধ হ'ল ঠিক আছে এতিয়া 5-point গ্ৰেডিং স্কেলটোত কি আছিলে যে এ বুলি কোৱাৰ লগে লগে যদি আমি এজন ছাত্ৰই যি তেওঁ লিখিছে বা তেওঁৰ যিখিনি কৰিছে তাৰ ওপৰত আমি এ যদি দিওঁ গ্ৰেড তাৰ মানে ডিষ্টিংশ্যন হ'ব বি দিয়া মানে ক্ৰেডিট হ'ব চি মানে পাছ ডি আৰু ই মানে হৈছে ফেইলৰ ৰি এক্সামিনেশ্যন তেওঁলোক ফেইল কৰি দিব পাৰোঁ বা ৰি এক্সামিনেশ্যন কৰিব পাৰোঁ গতিকে এনেধৰণৰ গ্ৰেডিং স্কেল দিয়া হৈছিলে ইয়াত মাৰ্কছৰ কথা কোৱা হোৱা নাছিলে তো এইটো পইণ্টটো মনত ৰাখিব 5-point গ্ৰেডিং স্কেলৰ কথা কোনে কৈছিল বুলি সুধিলে মুডালিয়াৰ কমিশ্যনে ছাজেষ্ট কৰিছিলে তাৰ পিছত কৈছে যে অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব লাগিব তাৰ ওপৰতো গুৰুত্ব দিছে ঠিক আছে অবজেক্টিভ টাইপ কুৱেশ্যন পৰীক্ষাত আহিব লাগিব তো তাৰ ওপৰতো গুৰুত্ব দিছিলে এতিয়া আছো আমি আজিৰ ভিডিঅ'তে শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15লৈকে ইয়াতে কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য মুডালিয়াৰ কমিশ্যন যে মুডালিয়াৰ কমিশ্যনৰ ক্ষেত্ৰত তলৰ তিনিটা ষ্টেটমেণ্ট দিয়া আছে এই ষ্টেটমেণ্ট কেইটাৰ কোনটো কাৰেক্ট হয় প্ৰথমটো কৈছে জুনিয়ৰ টিচাৰ্ছ ৰিকুৱাৰ্ড হায়াৰ ছেকেণ্ডাৰী কোৱালিফিকেশ্যন প্লাছ ট্ৰেইনিং ছিনিয়ৰ টিচাৰ্ছ ৰিকুৱাৰ্ড গ্ৰেজুৱেশ্যন প্লাছ ট্ৰেইনিং আৰু এম.এড এডমিশ্যন ৰিকুৱাৰ্ড B.Ed এণ্ড এক্সপিৰিয়েঞ্চ সো ইয়াতে টিচাৰ ৰিক্ৰুইটমেণ্টৰ কথা ইয়াতে কৈছে টিচাৰবিলাক যেতিয়া ৰিক্ৰুইট কৰিব কেনেধৰণৰ টিচাৰ হ'ব লাগিব বা তেওঁলোকৰ ট্ৰেইনিং সম্পৰ্কে সেই বিষয়ে ইয়াতে প্ৰশ্নত আমাক সুধিছে এই বিষয়ে মুডালিয়াৰ কমিশ্যনে কৈছিলে তো ইয়াৰে উত্তৰ অপশ্যন নম্বৰ ডি হ'ব 1, 2 and 3 তিনিটা ষ্টেটমেণ্টে কাৰেক্ট হয় প্ৰথম যেটো ষ্টেটমেণ্টত যদি আমি চাওঁ ইয়াতে কি কৈছে যে জুনিয়ৰ টিচাৰ্ছ ৰিকুৱাৰ্ড হায়াৰ ছেকেণ্ডাৰী কোৱালিফিকেশ্যন প্লাছ ট্ৰেইনিং এই বিষয়ে টিচাৰ যেটো ট্ৰেইনিং আৰু কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মুডালিয়াৰ কমিশ্যনে কৈছিলে যে জুনিয়ৰ টিচাৰ যিবিলাক থাকিব
তেওঁলোকৰ হায়াৰ ছেকেণ্ডাৰী কোৱালিফিকেশ্যন থাকিব লাগিব আৰু তাৰ লগতে ট্ৰেইনিং তেওঁলোকে ল'ব লাগিব তেতিয়াহে তেওঁলোকে জুনিয়ৰ টিচাৰ হ'ব পাৰিব গতিকে তেওঁলোকৰ 2 বছৰ ট্ৰেইনিং ল'ব লাগিব আৰু এটলিষ্ট তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী কোৱালিফিকেশ্যন তেওঁলোকৰ থাকিব লাগিব জুনিয়ৰ ক্লাছবিলাকৰ টিচাৰৰ বাবে জুনিয়ৰ টিচাৰৰ বাবে আৰু বাকি সিনিয়ৰ ক্লাছৰ টিচাৰৰ ক্ষেত্ৰত কি কৈছিলে এই কমিছনে যে গ্ৰেজুৱেশ্যন থাকিব লাগিব গ্ৰেজুৱেট হ'ব লাগিব প্লাছ 2 বছৰৰ তেওঁলোকে ট্ৰেইনিং ল'ব লাগিব তো এই বিষয়ে উল্লেখ কৰিছে যেটো আমাৰ ষ্টেটমেণ্টটোত উল্লেখ আছে আৰু এমএড পঢ়াৰ বাবে এমএড যদি কোনোবা কোৰ্স ল'ব বিচাৰে এডমিশন তাৰ বাবে কি লাগিব তেওঁলোকৰ বিএড থাকিব লাগিব তাৰ লগতে 3 বছৰ তেওঁলোকৰ এক্সপেৰিয়েন্সও থাকিব লাগিব টিচিং এক্সপেৰিয়েন্স 3 বছৰ থাকিব লাগিব আৰু লগতে বিএড ডিগ্ৰী থাকিলেহে তেওঁলোকে এমএড কৰিব পাৰিব তো এই বিষয়ে ৰেকমেন্ড কৰিছিলে মুডালিয়াৰ কমিছনে টিচাৰ ট্ৰেইনিং বা কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ঠিক আছে তো উত্তৰ আমাৰ অপচন নম্বৰ ডি হ'ব তিনটাই কাৰেক্ট হয় তো এইখিনি আছিল মুডালিয়াৰ কমিছনৰ ওপৰত ইম্পৰ্টেন্ট কিছু আমি এমসিকিউ কোৱেশ্চন ডিসকাস কৰিলো লগতে ইম্পৰ্টেন্ট পইণ্টছ কিনো আমি ডিসকাস কৰিলো কি ৰেকমেন্ড কৰিছিলে কিহৰ ওপৰত ফোকাস কৰিছিলে বা কি ইয়াৰ উদ্দেশ্য হয় এই কমিছনৰ এইখিনি আমি আলোচনা কৰিলো গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে চাব লাগিব এই বিষয়বিলাক আৰু আমি দুই এখন কমিছনৰ বিষয়ে আলোচনা কৰিম কোঠাৰী কমিছনৰ ওপৰতো আমি আলোচনা কৰিম টিচিং এপ্টিটিউডৰ ওপৰতো ক্লাছ অলৰেডি আছে আৰু আমি কিছু ক্লাছ টিচিং এপ্টিটিউডৰ ওপৰত কৰিম গতিকে আপোনালোকে আগৰ প্ৰিভিয়াস ভিডিওছ বিলাকো আপোনালোকে চাই যাব নিশ্চয় বেনিফিচিয়েল হ'ব ঠিক আছে তো পৰৱৰ্তী ভিডিওত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিওটিৰ পৰা বিদায় লৈছো ধন্যবাদ